ভাবুকি দিব নোৱাৰা ভাবুকি আছে তুমি ভাবুকি কেনেকুৱা ভাবিছো কিহৰ ভাবুকি দিছে ইলিগেল ল'ৰা এটাক আপুনি ইয়াত দিছে কাক সুধি কিনে দিছে কমিটিৰ কথা সব চলিব দৰকাৰ নাই কেনেকুৱা দৰকাৰ নাই কোন মানুহ জানে কোনে জানে আপুনি খালি অথৰাইজ হ'ব নেকি অথৰাইজ পাৰ্চন আপুনি হয় নেকি আপুনি অথৰাইজ পাৰ্চন হয় নেকি কাৰোবাক দিব যে আমি কোন আহিব আপুনি কোনো কমিটি খুধা নাই মনে মনে আপুনি নাম বনাইছে আমি জানো আমি জানো আপুনি পইচা লৈছে বুলি আমি জানো আমি কমিটিৰ পৰা যোগাযোগ কেনেকৈ শুনি আছো 2 নম্বৰী মানুহে এনেকুৱা 2 নম্বৰী সিদ্ধান্ত ল'ব হয় নেকি Can you prove it I am 2 নম্বৰী Can you prove it তেনেকুৱা সিদ্ধান্ত কি হ'ব তুমি মোক prove 2 নম্বৰ সিদ্ধান্ত আপুনি কৰিব পাৰিবা নেকি 2 নম্বৰী মানুহ have you ready right দেখুৱা মোক 2 নম্বৰ বুলি আপুনি এনেকুৱা ল'ৰা কিয় দিব বিচাৰে অনৈতিক কাৰ্য লিপ্ত থকা ল'ৰাক Pankaj Das Murdabad. Murdabad, Murdabad. Pankaj Das go back. Go back, go back. Pankaj Das go back. Go back, go back. Pankaj Das go back. Go back, go back. Pankaj Das kamak na lage. Na lage, na lage. Pankaj Das kamak na lage. Na lage, na lage. অসম চাহ মজদুৰ সংঘ আমাৰ চাহ জনজাতি চাহ শ্ৰমিক ৰাইজৰ এক মেৰুদণ্ড স্বৰূপ এক সংগঠন হয় আৰু এই সংগঠনটো আমাৰ সাহস হয় আমাৰ এই ৰাইজৰ সাহস হয় এই সংগঠনটোৰ মৰ্যাদা এই সংগঠনটোৰ পবিত্ৰতা সদায় অক্ষুণ্ণ থাকক এইটো আমি সকলোৱে কামনা কৰোঁ কিন্তু আমি লক্ষ্য কৰিছোঁ যে হেলেম শাখা সমিতিৰ যিজন আমাৰ সম্পাদক আছে সেই সম্পাদকজনে বিভিন্ন সময়ত তেওঁ মন মৰ্জিৰে তেওঁ কাম কৰি আহিছে বিভিন্ন দুৰ্নীতি অনিয়মত তেওঁ নিমজ্জিত হৈ তেওঁ ইতিমধ্যে এগৰাকী এনেকুৱা এজন ব্যক্তিক তেওঁ এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া যুঁজা চলাইছে যিজন ব্যক্তিৰ ওপৰত 2 টাকা নাৰীজনিত কেলেংকাৰী গোচৰ ইতিমধ্যে আদালত চলি আছে তেওঁ ৰাজহুৱাভাৱে অপদস্থ হৈ শাৰীৰিকভাৱে অপদস্থ হৈ তেওঁ 3 মাহ জেল খাবলগীয়া হৈছিলে যিজন ব্যক্তি তেনে এজন ব্যক্তিক যাৰ সামাজিক কোনো দায়বদ্ধ নাই তাৰ সামাজিক কোনো ইমেজ নাই তেনেকুৱা এজন ব্যক্তিক আজি তেওঁ এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিব বিচাৰিছে এই ক্ষেত্ৰত আমি অসম শ্ৰেণী ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰীয়া যুৱ ছাত্ৰ পৰিষদকে আদি কৰি আমাৰ বাগিচা সকলো চাহ শ্ৰমিক ৰাইজে আজি আহি আমি শাখা সংঘৰ এই কাৰ্যত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমাৰ শেষ কথা এটাই যে এনেকুৱা ধৰণৰ ব্যক্তিক কোনো কাৰণত সংঘত যাতে নিযুক্তি নিদিয়ে সংঘৰ যি পবিত্ৰতা সংঘৰ যি মৰ্যাদা সেই মৰ্যাদা অক্ষুণ্ণ থাকক তাৰে আমি কামনা কৰিছোঁ